ওম শান্তি। আজি 14 জুন 2024 অব্যক্ত মুৰলী চিন্তনলৈ সকলো আত্মা ভাইসকলক স্বাগতম জনাইছোঁ। আজি বাবাই বৰ মৰমেৰে সুধিছে, সন্তানসকল, মই তোমালোকক 3খন সিংহাসন দিছোঁ। মোৰ বুকুৰ সিংহাসন, কপালৰ সিংহাসন, বিশ্বৰ সিংহাসন। তথাপিও তুমি দেহৰ মাটিত কিয় ভৰি দিছা? যেনেকৈ ৰজাৰ ল'ৰাই ৰাজ কাৰেং এৰি বাটৰ ধূলিত বহি কান্দিছে। বাবাৰ কিমান যে দুখ লাগে। বাবাই কৈছে, সন্তানসকল, মোৰ বুকুৰ সিংহাসন কেৱল তোমাৰ বাবে। কপালৰ সিংহাসনত সকলোৱে বহে, কিন্তু বুকুৰ সিংহাসন তাত কেৱল আমি ব্ৰাহ্মণ আত্মাসকলেহে বহিবলৈ সুবিধা পাওঁ। ভক্তিত মানুহে মালাৰ গুটি এটাক চুই সেৱা কৰে, আৰু আমি নিজেই সেই মালাৰ গুটি, সেই সিংহাসনৰ মালিক। বাবাই সুধিছে, দিনটোত কিমান সময় মোৰ বুকুত থাকা? ভাবি চোৱা, 24 ঘণ্টাত 24 মিনিট থাকোঁনে নেথাকোঁ? বাকী সময় দেশৰ চিন্তা, লোকৰ কথা ভবা হয়। যিমান সময় পৰমাত্মাৰ বুকুৰ সিংহাসনত থকা হ'ব, সিমান সময় সত্য যুগত ৰাজকুমাৰ হৈ থাকিব পৰা যাব। এক সুন্দৰ হিচাপ বাবাই সহজভাৱে বুজাই দি কৈছে, যদি আজি 2 ঘণ্টা বাবাৰ কোলাত থাকোঁ, কালিলৈ অৰ্থাৎ সত্য যুগত 2-4 জনম ৰাজ পৰিয়ালত জন্ম পাম। বাবাই আমাৰ বাবে 21 জন্মৰ বাবে টিকেট কাটি দিছে। আমি নিজেই সেই টিকেট ফালি দেহৰ বোকাত পেলাওঁ। সেয়েহে বাবাই 3খন দোলনা দিছে, শান্তিৰ দোলনা, সুখৰ দোলনা, প্ৰেমৰ দোলনা। বাবাই কৈছে, দুলি থাকা, দেহে অভিমানৰ মাটিত নানামিবা। বাবাই কৈছে, 2টা ৰূপত মায়া আহে, ব্যৰ্থ চিন্তাৰ লগতে মই ঠিক হয় এই মনোভাৱেৰে। বাবাই বৰ দৰকাৰী কথা এটা কৈছে, সন্তানসকল, আগলৈ এনে দিন আহিব যেতিয়া 1 ছেকেণ্ডত ফুল ষ্টপ লগাব লাগিব। তেতিয়া যদি কি হ'ল, মোৰ লগতে কিয় হয়, এনে বুলি ভাবিলে সময়ৰ গাড়ী এৰি গুচি যাব। সেয়েহে এতিয়াৰ পৰা অভ্যাস কৰিব লাগে। কিবা হ'লে বুকুত হাত থৈ ক'ব লাগে, বাবা, ফুল ষ্টপ। এই অভ্যাসে শেষত উত্তীৰ্ণ কৰাব। নহ'লে সেইদিনা কান্দিলেও একো লাভ নহ'ব। বাবাই এতিয়া নতুন সেৱা শিকাইছে, সন্তানসকল, মনেৰে পোহৰ বিলোৱা। সুখৰ পোহৰ, শান্তিৰ পোহৰ, প্ৰেমৰ পোহৰ। কাৰণ এদিন আহিব যিদিনা মুখেৰে কোৱা বন্ধ হ'ব, ফোন নালাগিব, মিটিং নহ'ব। সেইদিনা কেৱল মনৰ পোহেৰে সকলোকে সহায় কৰিব লাগিব। আহকচোন বাবাৰ লগত আমি শপত খাওঁ, কেতিয়াও দেহৰ মাটিত ভৰি নিদিওঁ। মই ঠিক হয় এনে মনোভাৱ এৰি দিম। প্ৰতিটো কথাত ফুল ষ্টপ লগাবলৈ শিকিম। মনেৰে গোটেই জগতখনলৈ পোহৰ পঠিয়াম। আহক একেলগে কওঁ, মোৰ বাবা। এই শব্দই মায়া অন্ধকাৰ আঁতৰাই দিয়ে।
ওম শান্তি, ওম শান্তি, ওম শান্তি।